তিতাবৰ গড়ালিৰ যিটো ৰাস্তা ব্লক ফেভাৰ দি বনাই আছে তিতাবৰ টাউনৰ পৰা 1.5 কিলোমিটাৰ তাতে তিতাবৰ PWD SDO গৰাকী থাকে গোলাপ বৰা ডাঙৰীয়াই ইয়াত কি চোৱা চিতা কৰিবলৈ অহা নাই নেকি PWD SDO যিসকল ইঞ্জিনিয়াৰ এই ব্লক ফেভাৰ ঠিকাদাৰক এৰি দিছে নেকি কণ্টেক্টত কামটো বেয়া কৰিবৰ কাৰণে কামটো ঠিকাদাৰক কৰিব দিয়ে ভাল হ'বৰ কাৰণে ঠিকাদাৰক কণ্টেক্টত দিয়ে কিন্তু ঠিকাদাৰক PWD SDO বেয়া কৰিবৰ কাৰণে কণ্টেক্টত দিছে ঠিকাদাৰজনৰ পৰা PWD SDO জনে পইচা খাবলৈ বিচাৰিছে কিয় কৈছো তেখেতে চকু মুদি থাকে ভাল কাম হৈছে না বেয়া কাম হৈছে চাবৰ কাৰণে কিন্তু পইচাৰ কাৰণে চকু মিলি থাকে আমি ক'ব বিচাৰো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই ৰাস্তা ব্যস্ততাপূৰ্ণ যি ৰাস্তা 30 টন 50 টন গাড়ী অহা যোৱা ৰাস্তাৰ এটা যি ধৰণে কাম কৰিছে তাৰ সাইডত যিটো ঢেলাই দিছে 5 ইঞ্চিতকৈ 1 ইঞ্চি বেছি নহয় আৰু 1 ইঞ্চি আধা ইঞ্চিলৈকে ৰাস্তাৰ ফাঁক হৈ গৈছে এইটো ব্লক ফেভাৰ পাৰিছে নেকি আমি ঠিকাদাৰক ক'ব বিচাৰো PWD SDO আৰু ইঞ্জিনিয়াৰক ক'ব বিচাৰো এই ৰাস্তা যদি পুনৰ মেৰামতি ভাল ধৰণে নকয় অনাগত সময়ত কৃষক মুক্তি সংগ্ৰাম তিতাবৰ PWD অফিচত ধাৰাবাহিকভাৱে আন্দোলন কৰি বাধ্য হ'ম লগতে তিতাবৰ আশে-পাশে টাউনৰ আশে-পাশে যি ৰাস্তা মেৰামতি কৰি আছে যি ব্লেক টেপিং কৰি আছে সেইটো এটা পাপৰৰ কোম্পানী টাইপতহে কাম কৰিছে সেই ৰাস্তা মেৰামতি ভাল ধৰণে কৰিছে নাই কোৱা PWD SDO চোৱা নাই আমি ক'ব বিচাৰো SDO গৰাকীক এতিয়াও সময় আছে তেখেতে পূৰ্ণ ৰাস্তাৰ কামবোৰ ভাল ধৰণে কৰাবলৈ ঠিকাদাৰক বাধ্য কৰক